আজি মোৰ BA 6 সেমিষ্টাৰ ৰেজাল্ট দিলে। মই মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত বুৰঞ্জী বিভাগত ফাৰ্ষ্ট ক্লাছ 12 নম্বৰ প্লেচ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি যিটো ৰেজাল্ট, এইটো মোৰ অকল প্ৰচেষ্টাৰ ফল নহয়, এইটো মোৰ পৰিয়ালৰ মাক দেউতাকৰ আশীৰ্বাদ, সিহঁতৰ কষ্ট আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ আশীৰ্বাদ আৰু কষ্ট অবিহনে হয়তো সম্ভৱ নহ'লহেঁতেন। আজি মই যি পৰ্যায়ত উপস্থিত আছো, মই মানে মোৰ মানে বেলেগ জুনিয়ৰ ষ্টুডেণ্টে এক্সামৰ সময়ত লিখি দিয়ে আৰু মই এনচাৰখিনি কৈ যাওঁ, সিহঁতে কুৱেশ্যনখিনি কয়, মই এনচাৰখিনি কওঁ, সিহঁতে লিখি দিয়ে। মানে এনেকুৱাভাৱে মই পঢ়ি আছো। ঘৰত মানে মাকে মানে পঢ়াখিনি পঢ়াই দিয়ে আৰু মই মানে মুখস্থ কৰি পেলাই মানে সেইটো ৰিমেম্বাৰ কৰোঁ। আৰু কেতিয়াবা ডাঙৰ কুৱেশ্যনখিনি মোবাইলত অডিঅ' ৰেকৰ্ড কৰি পেলাই সেইটো মানে শুনি মানে পঢ়ি থাকোঁ। মেথছৰ ক্ষেত্ৰত বাৰে বাৰে মানে প্ৰেক্টিচ কৰি পেলাই মানে মেথছখিনি আয়ত্ত কৰিছিলোঁ। এনেকৈ পঢ়িছিলোঁ। যেতিয়া মোৰ বয়স 5 বছৰ আছিলে, মাকে মোক মানে প্ৰাইমাৰী স্কুলত এডমিশ্যন ল'বলৈ গৈছিলে। তেতিয়া মানে মোক তাৰ পৰা কৈছিলে যে মানে মই যিহেতু শাৰীৰিকভাৱে অক্ষম, এই ডিজেবল ষ্টুডেণ্টজনক এই জেনেৰেল স্কুলত মানে এডমিশ্যন লোৱাটো সম্ভৱ নহয়। আৰু সেইকাৰণে মানে তাৰ পৰা মোক মানে নল'ব বুলি কৈছিলে। কিন্তু মোৰ মাৰ মানে দৃঢ় বিশ্বাস আছিলে আৰু মানে মোৰ কেতিয়াও মানে এজন ডিজেবল ষ্টুডেণ্ট হিচাপে নাভাবে, মোক এজন সাধাৰণ ল'ৰা ছোৱালীৰ নিচিনাই মোক ভাবে। আৰু সেইকাৰণে মানে মাকে তাতে মই এডমিশ্যন কৰাইছিলে। আৰু মাৰ যথেষ্ট কষ্ট আৰু মানে চেষ্টাৰ অৱদানত আজি মই ৰেজাল্টটো কৰিবলৈ সক্ষম হৈছোঁ। আজি মই মৰণি মহাবিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু চেষ্টা অবিহনে এই বিষয়টো সম্ভৱ নহ'লহেঁতেন। যেতিয়া মই HSLC কমপ্লিট কৰিছিলোঁ, 77% পাছ কৰাৰ পাছত, তাৰপিছত বিধায়ক ছাৰে আহিছিলে। ছাৰক মই কৈছিলোঁ, ছাৰ মই ক'ত এডমিশ্যন ল'ব পাৰিম, কোন কলেজত? ছাৰে ক'লে, মই মৰণি কলেজত তোমাৰ লগত কথা পাতি দিছোঁ। ছাৰে মানে সেই সময়ত আমাৰ মৰণি মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ হৰেণ শইকীয়া ছাৰ আছিলে। সেই সময়ত আমাৰ প্ৰাক্তন প্ৰিন্সিপাল ছাৰ লগত কথা পাতিছিলে আৰু ছাৰে কৈছে মোক এনেকুৱা মানে পঢ়া সুবিধা দিছিলে। মই এক্সামৰ যিটো বিশেষ স্পেচিয়েলিটি মোৰ লাগে সেইটো মানে মোক দিছিলে। আৰু তাৰপিছত মই একাদশ শ্ৰেণীত তাত নামভৰ্তি কৰিছিলোঁ। তাৰ পৰা মই উচ্চতৰ মাধ্যমিক পাছ কৰিছোঁ। আফটাৰ হায়াৰ ছেকেণ্ডেৰী পাছত MLA ছাৰে মোক আকৌ অভিনন্দন জনাইছিলে। আৰু ছাৰক মই তেতিয়া কৈছিলোঁ, ছাৰ মোৰ যিহেতু আৰ্থিক দৰিদ্ৰতা, মোৰ পৰিয়ালটো মানে ফাইনেন্সিয়েল কণ্ডিশ্যন ইমান ভাল নহয়। মই সৰুৰ পৰা মানে ট্ৰিটমেণ্টৰ কাৰণে যাব বিচাৰিছোঁ, কিন্তু পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ কাৰণে মই যাব পৰা নাই। আপুনি অলপ সহায় কৰক। ছাৰে মোক তেতিয়া গুৱাহাটী শংকৰদেৱ নেত্ৰালয়লৈ ছাৰে মোক আৰ্থিক সাহায্যৰে আৰু ছাৰে কণ্টেক্ট কৰি পেলাই মোক তাত পঠাইছিলে। তাত মানে ট্ৰিটমেণ্টৰ পাছত ডক্টৰ হৰ্ষ ভট্টাই, যিজনে মোক ট্ৰিটমেণ্ট কৰিছিলে, ছাৰে মোক ক'লে যে তোমাৰ যিটো ব্লাইণ্ডৰ যিটো তোমাৰ প্ৰব্লেম, সেইটো ট্ৰিটমেণ্ট এতিয়ালৈকে ওলোৱা নাই। ভৱিষ্যতে হয়তো ওলাব পাৰে, তেতিয়া আমি তোমাৰ লগত যোগাযোগ কৰিম, কিন্তু বৰ্তমান ওলোৱা নাই। আৰু তোমাৰ যিটো প্ৰব্লেম, এইটো ঠিক নহ'ব। তুমি এতিয়া মানে ডিজেবল ট্ৰেইনিং ল'ব লাগিব। আৰু মোক মানে ৱেষ্ট বেংগলৰ হালদিয়া, তাৰপিছত আৰু UK দেৰাদুন আৰু কলেজৰ পৰা ক'লে যে দিল্লীত, এই 3টা ঠাইত এখন ট্ৰেইনিং চেণ্টাৰ আছে, য'ত মানে আমাৰ নিচিনা শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰীসকলক মানে শাৰীৰিকভাৱে সক্ষম কৰি তোলা হয়। মোক তাতে ট্ৰেইনিং ল'বলৈ কৈছিলে। আজি মই মৰণি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হৰেণ গোৱালা ছাৰক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। ছাৰে মোক যেতিয়া হায়াৰ ছেকেণ্ডেৰী শেষ হৈছিলে, ছাৰ তেতিয়া নতুন আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে নিযুক্ত হৈছিলে। ছাৰে সেই প্ৰথম দিনে মোক কৈছিলে, তুমি পঢ়ি যোৱা, তোমাৰ সকলো খৰচ, তোমাৰ এটকাও খৰচ কৰিব নালাগে, মই তোমাৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰি ফৰ্ম ফিল আপ, কিতাপ বহি সকলো দায়িত্ব মই নিজেই ল'ম। আৰু সঁচাকৈ ছাৰে মোক মানে প্ৰতিটো বিষয়ে ছাৰে মোক হেল্প কৰিছে। মোৰ মানে এক্সামৰ সময়তে হওক, মোৰ এডমিশ্যনৰ সময়তে হওক, ছাৰে সকলো খৰচ পাতি ছাৰে নিজে লৈছে। মোৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ HOD মেম নিবেদিতা শৰ্মা মেমে মোক সকলো কিতাপ বহি প্ৰতিখন ছেমিষ্টাৰ এক্সাম শেষ হোৱাৰ লগে লগে নেক্সট ছেমিষ্টাৰ মেমে মোক কিতাপৰ যোগান ধৰিছিলে। আৰু মই এই আৰ্থিকভাৱে দৰিদ্ৰতা, মোৰ দেউতা এটা স্পেচাষ্ট্ৰক হৈছিলে। মই যেতিয়া ক্লাছ 9ত আছিলোঁ, তেতিয়াৰ পৰা দেউতা মানে জবলেছ, আৰু দেউতাক মানে বেড ৰেষ্টৰ কাৰণে মানে পৰামৰ্শ দিছিলে ডক্টৰে। তেতিয়াৰ পৰা দেউতা যে জবলেছ, তেতিয়াৰ পৰা আমাৰ পৰিয়ালটো মানে আৰ্থিকভাৱে পিছ পৰি আছে। মই চৰকাৰৰ ওচৰত এইটোৱেই বিচাৰোঁ, মই মাক দেউতাকে আজি ইমান কষ্ট কৰি মোক এই পৰ্যায়লৈ লৈ আহিছে। আজি চকু অবিহনেও মই আজি স্নাতক ডিগ্ৰী কমপ্লিট কৰিব পাৰিছোঁ। আৰু
সেয়া মোৰ নিজৰ প্ৰচেষ্টাৰ ফল নহয়, মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক চেষ্টা আৰু যিহেতু যিটো পৰিশ্ৰম তাৰ বিনিময়তে মই আজি এই স্থানটো লাভ কৰিবলৈ সক্ষম হৈছো। আজি মই চৰকাৰৰ ওচৰত এইটোৱে বিচাৰো যাতে মই কিবা কৰি যাতে মই নিজৰ পৰিয়ালটোক মানে আগবঢ়াই লৈ যাব পাৰো। মোৰ দেউতা বেড ৰেষ্টত, মোৰ বেক চাইডত মোৰ পিছত থিয় হবলৈ কোনো নাই। মই নিজে মানে পৰিয়ালটোক যাতে মই আগবাঢ়ি লৈ যাব পাৰো আৰু মই মানে জীৱনত যাতে এজন সফল নাগৰিক হ'ব পাৰো, তাৰ কাৰণে মানে মই চৰকাৰৰ ওচৰত আবেদন জনাইছো, মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো, মই অনুৰোধ জনাইছো। মই মানে বহুতেই ভাল পাইছো আজি দিনটো মানে দেখাৰ কাৰণে মানে আমালোকে মানে বহুতেই কষ্ট কৰি গৈছো। মানে আমালোকে নিজৰ খোৱা পানী মানে কোনো কিছু মানে চিন্তা নকৰি তাৰ পিছত মানে আমি মানে পুৰা ফুল টাইম দিছো, 24 ঘন্টাই তাৰ পিছত দিছো। মানে আমি নিজে পঢ়ি থকা অৱস্থাতেই পঢ়া এৰাৰ কাৰণে হওক মানে তাৰ কাৰণে মানে আমি চব বলিদান দিব পাৰো, যাতে তাই মানে জীৱনত এটা ভাল মানে নিজৰ পাত মানে দাঁড়াব পাৰে। আজি সি ভালকে পাছ কৰিছে মানে আমি বহুত গৌৰৱান্বিত, আৰু মানে এইটো বিচাৰো যে তাই মানে ভৱিষ্যতে যাতে নিজে কৰি কিবা খাব পাৰে, সেইটো মই মানে বিচাৰো। বিধায়কৰ ওচৰত ইতিমধ্যে বিধায়কক সহায় কৰিছে, বহুত হেল্প কৰিছে ছাৰে আমাক। মানে বিধায়কৰ ওচৰৰ পৰা মানে বহুতেই হেল্প পাইছো আমি, আৰু ছাৰে এতিয়াও মানে তাক মানে কৈছে যে মানে তাৰ সহায় কৰিছে। ট্ৰেইনিঙৰ কাৰণে তাক মানে পঠাব বুলি। আমি মুখ্যমন্ত্রী বা এমএলএ স্যারের কাছে এটাই অনুরোধ জানাইছি যে আমার ছেলেটারে যেন যে কোনো একটা কাজ দিয়া বা পড়াশোনা যে কোনো মানে একটা সুবিধা দেয়া, যে হে যেন হে মানে মাস্টার ডিগ্রি করতে চায়, তারে যেন মানে এখন ট্রেনিং নিতে লাগে, ডিজেবিলিটি ট্রেনিংটা যেন মানে যে কোনো জায়গায় হোক তারে যেন মানে এখানে সুবিধা দেয় স্যারে, বা এখানে গিয়া যেন মানে হে মানে কোনো একটা কাজ পড়ার পর পাশেতেও যদি হে যদি কোনো একটা করিয়া যেন না খাইতে পারে, এটাও তো মানে আমার প্রবলেম না। আমার মানে কোনো একটা কাজ পাইতে পারে, বা হে যেন মানে আর মানে ইয়ে পড়তে চায়, মাস্টার ডিগ্রি করতে চায়, হেরে যেন একটু মানে আকবারে মানে আশীর্বাদ করিয়া যেন তারে মানে যেন আকবারে সহায় কৰি কোনো দিছে। সহায় করে দিয়ে আর স্যারে আর